৯৯তম ৰাজ মহোৎসৱৰ বাকৰিত অসমৰ এগৰাকী বিশিষ্ট লেখক জগন্নাথ শৰ্মাৰ প্ৰশ্নোত্তৰত মহাভাৰত এই গ্ৰন্থখন উন্মোচিত হৈছে। এই গ্ৰন্থখনে কেইবাটাও দিশত অনুসন্ধিতসকলৰ বাবে মহাভাৰতৰ বিভিন্ন কথা প্ৰশ্ন আৰু উত্তৰৰ মাধ্যমেৰে জানিব পাৰিব। জগন্নাথ শৰ্মাই কেইবাখনো আধ্যাত্মিক গ্ৰন্থ ৰচনা কৰিছে। তেখেত যথেষ্ট বয়োজ্যেষ্ঠ মানুহ। তেখেতে এই বয়সতো এনেধৰণৰ মূল্যৱান গ্ৰন্থ আমাক উপহাৰ দি আমাক অসমীয়া সাহিত্য আৰু আধ্যাত্মিক ভাৰতীয় সাহিত্যকো যথেষ্ট উন্নত কৰিছে। এই গ্ৰন্থখন সকলো ৰাইজে আদৰি ল'ব বুলি মোৰ বিশ্বাস। সম্পূৰ্ণ মহাভাৰত শীৰ্ষক গ্ৰন্থখনি তেখেতে লেখকে মহাভাৰতৰ সম্পূৰ্ণ ১৮টা পৰ্ব সূক্ষ্মভাৱে অধ্যয়ন কৰি পঢ়ি তাক প্ৰশ্নোত্তৰৰ চলেৰে পাঠকৰ মাজলৈ সৰলভাৱে আগুৱাই লৈ গৈছে। এই প্ৰচেষ্টাই মহাভাৰতখনক অতি সহজভাৱে বুজাৰ কাৰণে সহজ সৰল পাঠকক নিশ্চয় আকৃষ্ট কৰিব। আৰু লেখকৰ এই বয়সতো আজি তেখেত অশীতিপৰ এজন মানুহ ব্যক্তিয়ে এই যে প্ৰচেষ্টা সৃষ্টিশীল প্ৰক্ৰিয়া এটা অব্যাহত ৰাখিছে তাৰ বাবে তেখেতলৈ যথেষ্ট কৃতজ্ঞতা জনাইছোঁ আৰু তেখেতে আগলৈকে লিখি থৈ যাওক। জগন্নাথ শৰ্মাদেৱৰ দ্বাৰা ৰচিত প্ৰশ্নোত্তৰত সম্পূৰ্ণ মহাভাৰত এই গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে অসমৰ অগ্ৰণী প্ৰকাশন গোষ্ঠী তথা অসমৰ এখন অতি পুৰণি ঐতিহাসিক কাব্যালোচনী সেউজীয়ে। গতিকে এই চেগতে মই সেউজীৰ আমাৰ প্ৰকাশক পুলক বৰ্মন ডাঙৰীয়াক এই গ্ৰন্থখন প্ৰকাশ কৰি উলিওৱাৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে এই গ্ৰন্থখন প্ৰকাশ কৰা আমাৰ মুদ্ৰণ কৰা বিজয় প্ৰকাশ মোদী ডাঙৰীয়াকো আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এই পবিত্ৰ ক্ষণত এই গ্ৰন্থমেলাৰ বাকৰিত গ্ৰন্থখন উন্মোচন কৰিব আমাৰ শ্ৰদ্ধাৰ কবি, অসমৰ এগৰাকী বিশিষ্ট কবি শান্তনু শৰ্মা ডাঙৰীয়া আৰু অসমৰ এগৰাকী বিশিষ্ট কবি তথা চিত্ৰশিল্পী প্ৰণৱ কুমাৰ শৰ্মা ডাঙৰীয়াই। আৰু আমি এতিয়া আটাইয়ে লগ হৈ গ্ৰন্থখন উন্মোচন কৰিম। প্ৰকাশক আৰু মুদ্ৰকক আমাৰ প্ৰবীণ লেখক জ্যেষ্ঠ লেখক জগন্নাথ শৰ্মাৰ প্ৰশ্নোত্তৰত সম্পূৰ্ণ মহাভাৰত শীৰ্ষক গ্ৰন্থখনি সেউজীৰ দ্বাৰা প্ৰকাশিত এই বছৰ এখন উল্লেখনীয় গ্ৰন্থ। এই গ্ৰন্থখন আচলতে লেখকে মহাভাৰতৰ সম্পূৰ্ণ ১৮টা পৰ্বক সূক্ষ্মভাৱে অনুভৱ কৰি সেই পৰ্বসমূহ প্ৰশ্নোত্তৰৰ চলেৰে পাঠকৰ ওচৰলৈ লৈ যোৱাৰ চেষ্টা কৰিছে। লেখকৰ ইয়াত ধী মেধা কষ্ট সকলো প্ৰকাশ পাইছে। পাঠকসকলে গ্ৰন্থখন পঢ়ি নিশ্চয় ভাল পাব আৰু মহাভাৰতক ওচৰৰ পৰা চুব পাৰিব, অনুভৱ কৰিব পাৰিব। আৰু তেখেতৰ এই সৃষ্টিশীল প্ৰক্ৰিয়া যাতে অনাগত দিনলৈ আৰু বহুদিনলৈ চলি থাকে তাৰ কামনা কৰিলোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017333